নমস্কাৰ, মোৰ নাম দীপাঞ্জলি দাস। মই ৪ নং কলবাৰী গাঁও পঞ্চায়তৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী। মই মানে পঞ্চায়তত একেখন মুখকে বাৰে বাৰে চলি থকাৰ কাৰণে মই যুৱ প্ৰতিনিধিত্বৰ কাৰণে প্ৰতিনিধিত্ব কৰিছোঁ। আপোনাৰ কোনটো পদত? মই কাউন্সিলৰৰ পদত, আঞ্চলিক পঞ্চায়তৰ। আপোনাৰ চিম্বল কি হ'ব? পদুম ফুল। আপুনি বিজেপি দলৰ পৰাই কিয় প্ৰতিনিধিত্ব কৰে? বিজেপি দলৰ বহুত উন্নয়ন কৰিছে, ৰাস্তা ঘাট আদিকে আঁচনি বহুতো মানে ঘৰৰ পৰা চব আঁচনি, মহিলাসকলৰ কাৰণেও অৰুণোদয় আঁচনি আৰু মানুহৰ থকা ঘৰ, বিনা পইচাত চাকৰি, এইবিলাক উন্নয়ন বহুত কৰিছে। সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ এখন দেখি কিনে মই ভাৰতীয় জনতা পাৰ্টিৰ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। আপোনাৰ বিৰোধী কোন হ'ব বুলি ভাবে? মূল প্ৰতিদ্বন্দ্বী? মোৰ বিৰোধী কোনো নাই, তেওঁলোকৰ মই কোনো প্ৰচাৰ আজিলৈ দেখা নাই, গতিকে মোৰ বিৰোধী কোনো নাই বুলি মই এতিয়ালৈকে ভাবি আছোঁ। আপুনি জয়যুক্তি নিশ্চিত বুলি ভাবিছে? হয়, মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি ভাবিছোঁ। দীপাঞ্জলি দাসক কিহৰ বাবে ভোট দিব লাগে, কি ক'ব? দীপাঞ্জলি দাস আমাৰ পেছাত এজন এডভোকেট হয় আৰু ৰাইজৰ কাম কৰিবলৈ তাই আগ্ৰহী। আৰু যিহেতু যুৱ প্ৰতিনিধি হিচাপে আমাৰ সমগ্ৰ যুৱকখিনি বা যুৱতীখিনি তাইৰ লগত সদায় আছে আৰু তাই কাম কৰিব পাৰিব বুলি আমি সকলো কলবাৰীবাসী ৰাইজে বিশ্বাসী। আৰু লগতে কলবাৰী আমাৰ পঞ্চায়তৰ অন্তৰ্গত যিখিনি গাঁও আছে, সকলো গাঁৱৰ মানুহে আমাক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি আশা কৰিছোঁ।